ইউচিচিৰ বিৰোধিতা কিয় কৰিছে কংগ্ৰেছে? সদনত কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছে এতিয়া জাতি, ধৰ্ম, বৰ্ণ, ভাষা সকলোকে প্ৰতিনিধিত্ব নকৰে। কংগ্ৰেছে এতিয়া কেৱল এটা বিশেষ ধৰ্মীয় জনগোষ্ঠীকহে প্ৰতিনিধিত্ব কৰে। কংগ্ৰেছ দলে আজি অসমৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সমূহ ৰাইজক প্ৰতিনিধিত্ব নকৰে। তেওঁলোকে মাত্ৰ এটা বিশেষ ধৰ্মীয় জনগোষ্ঠীকহে প্ৰতিনিধিত্ব কৰে। সেইবাবে কংগ্ৰেছ দলৰ বক্তব্যই বা কংগ্ৰেছ দলৰ মন্তব্য বা পৰামৰ্শই অসমৰ জাতি, জনগোষ্ঠী, ভৌগোলিক সীমাক সামৰি প্ৰতিনিধিত্ব নিশ্চিতভাৱে নকৰে আৰু তেখেতসকলৰ আজিৰ বিৰোধিতাও যদি আপোনালোকে অধ্যক্ষ মহোদয় আপুনি লক্ষ্য কৰে, মাত্ৰ এটা বিশেষ ধৰ্মৰ দৃষ্টিভংগীৰ ফালৰ পৰাহে তেখেতসকলে ইউচিচিক বিৰোধিতা কৰিছে। মুখ্যমন্ত্ৰীয়ে সদনত ক'লে কংগ্ৰেছৰ গোপন কথা। কংগ্ৰেছৰ 11জনমান বিধায়কৰ সৈতে ফোনত কালি কথা পাতিছিল মুখ্যমন্ত্ৰীয়ে। সকলোৱে ইউচিচি ভাল হৈছে বুলিয়েই কৈছে। কেৱল দলে বিৰোধিতা কৰিবলৈ কোৱাৰ কাৰণেহে বিৰোধিতা কৰিছোঁ বুলি হেনো মুখ্যমন্ত্ৰীক কৈছে কংগ্ৰেছৰ বিধায়কে। তাৎপৰ্যপূৰ্ণভাৱে মুখ্যমন্ত্ৰীয়ে তেনেদৰে কোৱাৰ পিছতো এজনো বিধায়কে এই কথা মিছা বুলি নক'লে। কথাটো বেলেগ ফালে গুচি যোৱা দেখি মাত লগালে কেৱল বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰী। আৰু তাৰ পিছত কি হ'ল শুনক। কংগ্ৰেছৰ যোৱাকালিৰ পৰা 10-11জন বিধায়কৰ লগতো মই নিজেই কথা পাতিছোঁ। চবেই কৈছে দাদাটো খুবেই ভাল, কিন্তু পাৰ্টীয়ে কৈছে এইটো বিৰোধিতা কৰিব লাগিব। পাৰ্টীৰ সভাপতিজন কোন? পাৰ্টীক কোনে কয়? পাৰ্টীটো সভাপতিয়ে কয়। গতিকে ইয়াৰ পৰাই আমি বুজি পাওঁ যে পাৰ্টীৰ সভাপতিজন কোন, তেখেতে ছোৱালীক কিমান সন্মান কৰে, নাৰীক কিমান সন্মান কৰে। কি কয় ইউটিউবত যে পষ্ট কাৰ্ড কি কয়, নাই মানুহে যে ইণ্টাৰভিউ দিয়ে কি পডকাষ্টততো ছোৱালীক সন্মান কৰিলে নহ'ব নহয়, জীৱনত ছোৱালী আৰু নাৰীক সন্মান কৰিব লাগিব। আজি অন্ততঃ অসমত কংগ্ৰেছ দলৰ যিজন সভাপতি বা ভাৰতত যিজন সভাপতি বা সভাপতি নকওঁ, যিজনে দল চলায়, মালিক বুলি কওক, মুখীয়া বুলি কওক, এখেতসকলেতো মহিলাক সন্মান কৰোঁ বুলিয়ে কৈ থাকে সকলোতে। আকৌ বিধায়কবিলাকক কিয় শিকাই দিছে ইউচিচিক বিৰোধিতা কৰিবৰ কাৰণে? এইটো এটা অপ্ৰয়োজনীয় কথা। অধ্যক্ষ মহোদয়, মই অনুৰোধ কৰিম যে এই ইউচিচি পাৰ্টীয়েতো ইনষ্ট্ৰাকশ্যন দিছে, নাই দিয়া। আপোনালোকে পাৰ্টীৰ এগেইনষ্টত কৰি আছে। মাননীয় অধ্যক্ষ মহোদয়, এইটোতো বৰ ডাঙৰ ষ্টেটমেণ্ট যে ৱাজেদ আলী চৌধুৰীয়ে পাৰ্টীক বিৰোধিতা কৰি ইয়াত ইউচিচিক বিৰোধিতা কৰি আছে। এবাৰ ফোনত সুধি লওক। নহয় অধ্যক্ষ মহোদয়, এমেণ্ডমেণ্টবিলাক অহাৰ আগতে এবাৰ ফোন এটা কৰি সুধি লওক পাৰ্টীক। বিধায়কসকলৰ লগত আলোচনা কৰি সিদ্ধান্ত ল'ব দিছে। মই নাজানো যদি এনেকে কয়, মানে পাৰ্টীৰ ইনষ্ট্ৰাকশ্যনৰ সদস্য হিচাপে আমি এইটো বিৰোধ হ'ব। পাৰ্টীৰ ইনষ্ট্ৰাকশ্যনৰ অবিহনে যদি আপোনালোকে এইটো কৰি আছে, অহাবাৰ টিকট নাপাব পাৰে আপোনালোকে। গতিকে পাৰ্টীৰ ইনষ্ট্ৰাকশ্যনটো ফোনত সুধি লওক এবাৰ। এনেই ইয়াতে নহ'লে আপোনালোকৰ ৰেকৰ্ডত থাকি যাব নহয় যে পাৰ্টীক নুসুধাকৈ ইয়াত বিৰোধিতা কৰি আছে। কংগ্ৰেছে কেৱল কোৰাণ আৰু শৰীয়তৰ দৃষ্টিকোণৰ পৰাহে ইউচিচিখন বিৰোধিতা কৰিছে। তেখেতসকলে ইউচিচিক বিৰোধিতা হিন্দু লোকৰ এংগুলৰ পৰাও কৰা নাই, খ্ৰীষ্টিয়ান লোকৰ এংগুলৰ পৰাও কৰা নাই, তেওঁলোকে জনজাতীয় লোকৰ এংগুলৰ পৰাও কৰা নাই, তেওঁলোকে অনুসূচিত জাতিৰ এংগুলৰ পৰাও কৰা নাই। তেওঁলোকৰ প্ৰত্যেকটো বিৰোধিতা কোৰাণ আৰু শৰীয়তৰ ওপৰতে আজি তেওঁলোকে যুক্তিক আগবঢ়াইছে। কংগ্ৰেছৰ দৰে এটা ধৰ্ম নিৰপেক্ষ দল, কংগ্ৰেছৰ দৰে এটা দল যিটো দলে আজিৰ পৰা 150 বছৰ আগতে
সমান অধিকাৰ আৰু সমান দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে উল্লেখ কৰিছিল। আজি বিধানসভাত আমি দেখা পাইছোঁ আৰু আমি সকলোৱে যোৱা 2 ঘণ্টা 3 ঘণ্টা ধৰি শুনিছোঁ যে কংগ্ৰেছে এতিয়া মাত্ৰ এটা বিশেষ ধৰ্মীয় গোষ্ঠীকহে প্ৰতিনিধিত্ব কৰে। কোৰাণৰ কথা কৈছে, শৰীয়তৰ কথা কৈছে, কিন্তু মুখত এবাৰো ভাগৱত গীতা, ৰামায়ণ, মহাভাৰতৰ কথা ওলোৱা নাই। তাৰ মানে আজি জল পটকৈ অসম বিধানসভাত আহিবলগীয়া দিনবোৰত কংগ্ৰেছে অসমৰ জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মক প্ৰতিনিধিত্ব নকৰে, তেওঁলোকে মাত্ৰ এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ককে প্ৰতিনিধিত্ব কৰিব। কংগ্ৰেছ যে কেৱল এটা বিশেষ ধৰ্মক প্ৰতিনিধিত্ব কৰা দল হ'বগৈ, এয়া সঁচাই দুখজনক বুলি ক'লে মুখ্যমন্ত্ৰীয়ে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, শৰৎ চন্দ্ৰ সিংহ, তৰুণ গগৈ, হিতেশ্বৰ শইকীয়া, ফকৰুদ্দিন আলী আহমেদ, এই আটাইবোৰে নেতৃত্ব দিয়া কংগ্ৰেছ দল কেতিয়াবা যে মাত্ৰ এটা বিশেষ ধৰ্মক প্ৰতিনিধিত্ব কৰাৰ এটা প্লেটফৰ্মলৈ ৰূপান্তৰ হ'ব, ই সঁচাকৈ আমাৰ বাবে অত্যন্ত দুখদায়ক ঘটনা, বেদনাদায়ক কথা, পীড়াদায়ক কথা। এজনকৈ কংগ্ৰেছৰ বিধায়কে মাত্ৰ কোৰাণ আৰু শৰীয়তৰ কথা ক'লে। আমি নিশ্চয় মানিব লাগিব যে এইখন ভাৰতত যদি কোৰাণক আমি সন্মান কৰোঁ, একেজন ব্যক্তিয়ে বাইবেলকো সন্মান কৰে, একেজন ব্যক্তিয়ে ভাগৱত গীতাকো সন্মান কৰে। মই ভাবোঁ যে কংগ্ৰেছে নিজকে এটা সাম্প্ৰদায়িক দললৈ ৰূপান্তৰ হোৱাৰ পৰিৱৰ্তে ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰটোক নিশ্চিতভাৱে পালন কৰিবলৈ চেষ্টা কৰিব। বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীলৈ মুখ্যমন্ত্ৰীৰ আহ্বান। দীৰ্ঘ 22 বছৰ ময়ো কংগ্ৰেছ দলত আছিলোঁ। কংগ্ৰেছ যাতে কেৱল এটা ধৰ্মৰ দললৈ ৰূপান্তৰ নহয়, সি গণতন্ত্ৰত অতিকে প্ৰয়োজন। মই নিশ্চিতভাৱে ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া বিৰোধী দলপতি হিচাপে নিৰ্বাচিত হৈছে, তেখেতক মই অভিনন্দনো জনাম আৰু আশা কৰিম যে আমি যেন কংগ্ৰেছক এক সংকীৰ্ণ ৰাজনৈতিক দললৈ ৰূপান্তৰ নকৰোঁ, কাৰণ দেশৰ গণতন্ত্ৰত বিজেপিৰো প্ৰয়োজন আছে, BPFৰো প্ৰয়োজন আছে, AGPৰো প্ৰয়োজন আছে আৰু নিশ্চিতভাৱে কংগ্ৰেছ দলৰো প্ৰয়োজন আছে। মুখ্যমন্ত্ৰীৰ মতে এতিয়া আৰু গোপীনাথ বৰদলৈৰ কংগ্ৰেছ নাই। কংগ্ৰেছে ধৰ্ম নিৰপেক্ষতাৰ কথা কোৱাৰ সাহস হেৰুৱাই পেলাইছে। স্বাধীনতাৰ দুখমোকালিতে দেশত এখন ইউনিফৰ্ম চিভিল কোডৰ সপোন দেখিছিলে আৰু দুৰ্ভাগ্যবশতঃভাৱে আজি গোপীনাথ বৰদলৈৰ কংগ্ৰেছ নাই, আজি ৰাজেন্দ্ৰ প্ৰসাদৰ কংগ্ৰেছ নাই, আজি চৰ্দাৰ বল্লভ ভাই পেটেলৰ কংগ্ৰেছ নাই আৰু সেইকাৰণে কংগ্ৰেছে আজি ধৰ্ম নিৰপেক্ষতাৰ কথা কোৱাৰ সাহস হেৰুৱাই পেলাইছে। আজি কংগ্ৰেছে মাত্ৰ শৰীয়ত আৰু কোৰাণক প্ৰতিনিধিত্ব কৰিছে। এই দায়িত্ব আছিল মুছলিম লীগৰ। শৰীয়ত আৰু কোৰাণক প্ৰতিনিধিত্ব কৰাৰ দায়িত্ব আছিল মুছলিম লীগৰ। কংগ্ৰেছৰ দায়িত্ব আছিল সংবিধানক প্ৰতিনিধিত্ব কৰা, কাৰণ এইখন সংবিধানে আমাক নিৰ্দেশ দিছে যে আমি এজ উই গোজ বাই, আমি যেতিয়াই আগবাঢ়ি থাকিম, দেশত এখন আমি ইউনিফৰ্ম চিভিল কোড আমি প্ৰণয়ন কৰিম। কিন্তু আজি আমাৰ দেশৰ বাবে দুৰ্ভাগ্য যে কংগ্ৰেছ দলে আজি কেৰালাতে হওক, অসমতে হওক, সাম্প্ৰদায়িক শক্তিৰ ওচৰত আত্মসমৰ্পণ কৰিছে আৰু তাৰ কাৰণে তেখেতসকলে আজি ভাগৱত গীতা আৰু বাইবেলৰ কথা কোৱাৰ তেওঁলোকৰ সাহস নাই। আজি মাত্ৰ কোৰাণ শ্বৰীফ আৰু শৰীয়তৰ কথা কয়। কংগ্ৰেছ এনেকৈ থাকিলে বিৰোধীৰ আসনখনো লৈ যাব অখিল গগৈয়ে, ক'লে মুখ্যমন্ত্ৰীয়ে।
কংগ্ৰেছৰ নৱনিৰ্বাচিত 18জন বিধায়কৰ এটা ঐতিহাসিক দায়িত্ব আছে। মইতো আপোনালোকে জানিবৰ কাৰণে কৈছোঁ, কাৰণ 100-2খন জিকাৰ পিছত আপোনালোকক মই হিংসা কৰিবলগীয়া মোৰ একোৱেই নাই। সেইকাৰণে আপোনালোকে দেখিছে মোৰ কথাটো ক'তো এগ্ৰেছিভনেছ নাই। মইতো আপোনালোকক কৈছোঁ যে আপোনালোকে যদি এনেকৈ মাত্ৰ এটা ধৰ্মক প্ৰতিনিধিত্ব কৰে, অহাবাৰ বিৰোধীৰ আসনখনো অখিল গগৈ লৈ যাব। মই কোনো বেয়া কথা কোৱা, এইখিনি মই আগত ইণ্টাৰভিউত কোৱা কথা, আজিও কোৱা নাই যে অখিল গগৈ ভাল পাওক বুলি কওক, সেইটোও মই কোৱা নাই। মই এইবোৰ কথা আগত অন ৰেকৰ্ড কৈছোঁ। সেইকাৰণে ৱাজেদ আলী চৌধুৰীৰ সন্মুখত ডাঙৰ দায়িত্ব পৰিছে যে 18জন এটা ধৰ্মৰ বিধায়ক, কিন্তু তেওঁ কথা কওঁতে হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান সকলোৰে হৈ এই 18জনে ক'ব লাগিব। কাৰণ মই অখিল গগৈক ইমান ভাল হ'ব দিব বিচৰা নাই। সেইকাৰণেহে মই ফ্ৰী কেইটামান পৰামৰ্শ দি আছোঁ, নহ'লে মই নিদিলোহেঁতেন। ব্যুৰ' ৰিপৰ্ট DY365।